এয়া জোনালী, যিগৰাকী নাৰীয়ে শাহুৰ প্ৰতিটো কথা শুনি আহিছে, আজিলৈকে কেতিয়াও মুখ তুলি কথা কোৱা নাই। তাইৰ এজনী কন্যা সন্তান হ'ল। এতিয়া তাইৰো বয়স 8 বছৰ। আৰু এয়া হৈছে নিশা, যি নেকি মাকে ঘৰতে ৰাখিলে। তাইও এতিয়া এটা ল'ৰা সন্তানৰ মাক। আমাৰ মাজনীকো ঘৰতে ৰাখিলোঁ। এই নাতি ল'ৰাটোক এৰি থাকিব নোৱাৰোঁ যে। জোৱাই আহিলে মাজে মাজে যাব দিওঁ। হ'ব দিয়ক কলিতাৰী, নহ'লে আমি পিছত কথা পাতিম। এতিয়া মোৰ কামো আছে। ৰাখোঁ দিয়ক। শুন দাদা, হ'লনে? হ'ল, তুমি ব'লাচোন। শুন, স্কুলত গৈ কিন্তু কাৰো লগত কাজিয়া নালাগিবা দেই। অ'কে মা, নকৰোঁ দিয়া। যোৱা। দেহা, স্কুল গৈ কিন্তু দুষ্ট কৰি নাথাকিবা দেই। মই দুষ্ট নকৰোঁ নহয় মা। ভাল ছোৱালী। ব'লা। হ'ল তোমালোকৰ? ব'লা, ৰিক্সাখন আহি পাবৰ হ'লেই। আইতা, দাদা ক'লে চঙিলা মোকো দিয়া আকৌ। ব'লা ব'লা, দেৰি হ'ব তোমালোকৰ। আহা ব'লা ব'লা। যাওঁ পেহী। যাওঁ আমি, যাওঁ মা। যোৱা যোৱা। মন বেয়া নকৰিবা বৌ, কি কৰিবা, মাক বুজাব চেষ্টা কৰিলেও বুজি নাপায়। আৰু এইটোও নাজানো মা যে কেতিয়া বুজি পাব। নহয় অনিশা, মোৰ ল'ৰা সন্তান নহ'ল যে, মাৰ সেইটোৱে অশান্তি। মায়ে ল'ৰা আৰু ছোৱালীক সমান বুলি কেতিয়াও নাভাবে, আৰু ছোৱালী আৰু বোৱাৰীৰ মাজতো তেওঁ পাৰ্থক্য বিচাৰ কৰে। মাৰ মনত নিজৰ ছোৱালীজনী নিজৰ আৰু বোৱাৰীজনী আনৰ। বৌ, ময়ো ঘৰলৈ যাম আৰু। নিজৰ ঘৰখন এৰি বহুদিন থাকিলোঁ। সেইটো হয় বাৰু, কিন্তু তোমাক জানো মায়ে ঘৰত যাব দিব? যাব নিদিলেও মই এইবাৰ যাম। নিজৰ ছোৱালীজনীয়ে শহুৰেকৰ ঘৰত গৈ কষ্ট পাব বুলি ইয়াত আনি ৰাখিছে, কিন্তু নিজৰ বোৱাৰীজনীক ঘৰলৈ যাব দিয়া নাই। এইটো কিবা কথা হ'লনে? তেওঁ মোৰ নিজৰ মা, তথাপিও মই এইবিলাক সহ্য কৰি থাকিব পৰা নাই। হ'ব দিয়া অনিশা, মায়ে এদিন বুজি পাব। ব'লা এতিয়া। ব'লা। উঠা উঠা। বোৱাৰী, বোৱাৰী, চাহ একাপ লৈ আহাচোন। গৈছো মা। বৌ, মই বনাম, যোৱা চাহ। তোমাৰ কি কাম আছে কৰি লোৱা। নালাগে দিয়া, নহ'লে মায়ে খং কৰিব। মই চাহকাপ বনাই কামখিনি কৰিম। খং কৰিলে মই মাক কম নহয়, আৰু তুমিও বহুত সহ্য কৰিলা। যোৱা তেতিয়াহ'লে, তুমিয়ে বনোৱাগৈ।
চাহখিনি বনাওঁতে ইমান সময় লাগেনে? একো এটা কাম সময়মতে কৰিব নোৱাৰে। বোৱাৰী, বোৱাৰী, চাহ একাপ বনাওঁতে ইমান সময় লাগেনে? বোৱাৰী নহয় মা, মইহে চাহ বনাইছোঁ। তই চাহ বনালি যে, বোৱাৰী ক'ত গ'ল? কিয় মা, মই চাহ বনালে নাখাওঁ নেকি? উহ ৰাম, তই বনালে আকৌ কিয় নাখাম? তই কষ্ট পাবি বুলিহে। মই কষ্ট পাওঁ, কিন্তু বৌয়ে কষ্ট নাপায় ন? তই কিয় বুজি নাপাওঁ মা? ইমান বছৰে তই বৌৰ লগত যি কৰি আহিছ, কোনোবা বেলেগ হ'লেতো কেতিয়াবাই দাদাক লগাই দিলে হয়, গুচি গ'ল হয় তাই, আৰু তোক নাচালে হয়। আৰু বৌয়ে ইমান বছৰ কিয় মনে মনে আছে জান? কাৰণ তোক মৰম কৰে, সন্মান কৰে, নিজৰ বুলি ভাবে। হ'ব, তই নিজৰ কাম কৰগৈ। আৰু এটা কথা মা, বৌকতো ইমান দিনে এইবোৰ কৰিলিয়ে, কিন্তু দেহাৰ গাত কি ভুল? শুনক তই ইমান মৰম কৰ, দেহাক যে এনেকে এলাগি কৰি ৰাখ। মই ল'ৰা সন্তান এটা আশা কৰিছিলোঁ তাইৰ পৰা। সেই খং মোৰ এতিয়াও কমা নাই। ছোৱালী এজনী ডাঙৰ কৰি আন এখন ঘৰলৈ উলিয়াই দিব লাগে, কিন্তু ল'ৰা সন্তান এটা হ'লে ভাল, বংশ পৰিয়াল আগবঢ়াই নিব পাৰে। তোৰ মনটো বহুত ঠেক মা। অ' দাদা, আইতাই তোমাক ইমান মৰম কৰে, মোক বা কিয় নকৰে? মাক সুধিলেও নকয়। মই কম দিয়া দেহা, আইতাই তোমাকো মৰম কৰিব। তুমি ক'বাচোন দাদা, তোমাক মৰম কৰা দেখিলে মোৰ বহুত দুখ লাগে। দুখ নকৰিবা, মই চব ঠিক কৰি দিম। ব'লা। আইতা, অ' আইতা। আহিলা? আহা, বহুত গৰম। আইতা লোৱা, তোমাৰ কাৰণে আনিছোঁ। মই এইবোৰ নাখাওঁ। বাপৰে, ইমান গৰম দিছে আজি। কি হ'ল দেহা? অ' মা, আইতা মোক কিয় মৰম নকৰে? তেনেকৈ নকয় নহয় দেহা, আইতাই তোমাকো বহুত মৰম কৰে, কিন্তু তোমাৰ আইতাজনী যে মৰমবোৰ দেখাব নাজানে। তাতে আৰু তুমি ছোৱালী যে, সেইকাৰণে তোমাক আইতাই বহুত মৰম কৰে। পঢ়িছা দেহা? অ' পঢ়িছোঁ দাদা। মই এটা কথা ভাবিছিলোঁ। কি কথা দাদা? মায়ে কৈছে কালি বোলে আমি ঘৰত যাম, আজি আমি দিনটো খেলিম দেই। হ'ব দিয়া দাদা। দেহা, তুমি পঢ়া দেই, মই পঢ়িব যাওঁ। অ'কে দাদা।
মা মা কি হ'ল? আজি মই এটা ভাল কাম কৰিম। কালিতো আমি যামেই। যোৱাৰ আগতে এটা ভাল কাম কৰি যাম। কি ভাল কাম শুন? তুমি কিন্তু মামীক নকবা। নকওঁ বুলি কথা দিয়া। অ'কে, নকওঁ দিয়া। কোৱাচোন কি কথা? শুনা, অ' দাদা খেলো ব'লা। যোৱা শুন। দেহা, কাইলৈ পৰাতো এনেকে খেলিব নোপোৱা। আমিতো কাইলৈ গুচি যাম। পেহী তোমালোকে কালি সঁচাকে যাবা? যাম দেহা। পেহীহঁতে গ'লেও আমাৰ ঘৰত আহি থাকিব নহয়। ৰবিবাৰে ৰবিবাৰে আমি সদায় আহিম। তোমালোকে খেলিব পাৰিবা নহয়। যোৱা এতিয়া খেলাগৈ। যোৱা। বৌ, আমিতো কাইলৈ যামেই। তুমি মাৰ লগত ভালকে চলিবা। মাকতো জানাই তুমি। আৰু এইবিলাক কথা তুমি দাদাক কোৱা নাই নেকি? এওঁক এইবোৰ কথা নাই কোৱা। এওঁক মই এইবোৰ কথা নকওঁ নিশা। মায়ে নিজেই বুজি পাব। ঠিক আছে দিয়া, মই ইহঁতক কিবা খাব দিওঁ। ভোক লাগিব। যোৱা। শুন দেহা, আহা ব্ৰেকফাষ্ট কৰাহি। অ' ৰ'বা গৈছো মা। মামী আমিতো কালি ঘৰত যামগৈ। তোমাৰ হাতৰ খানাবোৰ মই বহুত মিছ কৰিম। আৰু আহি থাকিবা নহয় শুন। তেতিয়া মই ধুনীয়া ধুনীয়া খানাবোৰ বনাই দিম, হ'ব? মোক মিছ কৰিবা না দাদা? অঁ কৰিম তো, কিয় নকৰিম? তোমালোকে খোৱাচোন। খোৱা। অইতা, মোৰ পানী বেয়া লাগিছে। ৰ'বা শুন, পানী ময়ে আনি আছো। তুমি বহাচোন। মই পৰিলো। মাজনী মাজনী, শুন, ক'ত আছ? আইঅ, আইতা। ক'ত আছ মাজনী? আইতা উঠা। মা, মই এইবোৰ ভুল কৰিছো জানো। মোক ভগৱানে বেয়া পাব, কিন্তু দেহা আৰু মামীৰ বাবে কৰিছো, যাতে আইতাই মৰম কৰে। মা, মা উঠকচোন। আইয়া, আইঅ, মা মৰিলো। বহা আইতা। দুয়োটা নাতিকে মই সমান চকুৰে চাব লাগিছিল। তাইৰ অকণমানি মনটোৱে মোক কিমান যে ভাল পায়। আৰু মই আৰু বোৱাৰীকো মই কিমান কি কৰিলোঁ। তাইয়োতো মোক কোনোদিনে বেয়াকৈ কোৱা নাই। ভুল আচলতে মোৰেই। চৰি আইতা, এইবোৰ সকলো কাম ময়ে কৰিছো। মানে শুন, আইতা, তুমি মামী আৰু দেহাক মৰম নকৰাৰ বাবে সকলো ঠিক হ'ব বুলি মই কৰিছো এইবোৰ। শুন, নাপায় নহয় সেইবোৰ কৰিব। মামী, মই জানো মই এইবোৰ ভুল কাম কৰিছো, যাতে মোৰ নিচিনা ল'ৰা ছোৱালীবোৰে এনেকুৱা ভুল কেতিয়াও নকৰে। দেহা আৰু তোমাৰ কাৰণে কৰিছো এইবোৰ। আইতা চৰি, মা চৰি, মামী চৰি, মই এইবোৰ কাম আৰু নকৰো। শুন, সেইবোৰ নকৰিবা। তোমাক মানুহে যিমান বেয়াকে কওক, কিন্তু তুমি কেতিয়াও কাৰো লগত বেয়া নকৰিবা, ঠিক আছে? এনেকুৱা নহ'লে মই মোৰ ভুলবোৰ বুজিয়ে নাপালো হয়। সি যি কৰিছে আমাৰ ভালৰ বাবেই কৰিছে। এয়া মোৰ শাস্তি বুলিয়ে মই ধৰি ল'ম। আহা শুন।